নমস্কাৰ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। আপত্তি, দাবী, পৰামৰ্শ দিব কৰ্মচাৰী সমাজে। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন কৰিবলগীয়া অসম অষ্টম দৰমহা আয়োগ সম্পৰ্কত কৰ্মচাৰী আৰু বিভিন্ন সংগঠনৰ তৰফৰ পৰা তেওঁলোকৰ আপত্তি, দাবী আৰু পৰামৰ্শসমূহ প্ৰদান কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ প্ৰস্তুতি চলাইছে আৰু গঠন হ'বলগীয়া অষ্টম দৰমহা আয়োগৰ ওচৰত প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে আপত্তি, দাবী জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ সাজু হৈছে। যোৱা 1 জানুৱাৰীত সাংবাদিকৰে সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ভিতৰতে অসমে প্ৰথম ৰাজ্য হিচাপে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছিল আৰু আনুষ্ঠানিকভাৱে দৰমহা আয়োগ গঠনৰ জাননী জাৰি হোৱা নাই যদিও আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী তথা শিক্ষক সংগঠনসমূহে কি বিষয়ক প্ৰাধান্য দি পৰামৰ্শ, দাবীসমূহ জনাব সেই লৈ প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে ৰাজ্যৰ কৰ্মচাৰী সমাজক 20টা স্তৰত ভাগ কৰি অৰ্থাৎ 3,900 টকাৰ পৰা আৰম্ভ কৰি 11,800 টকালৈ গ্ৰেড পে সৃষ্টি কৰি সংশোধিত দৰমহা নিৰ্ধাৰণ কৰিছিল। কেইবাটাও স্তৰত গ্ৰেড পে নিৰ্ধাৰণ কৰাৰ পাছত দেখা সমস্যাসমূহ নিৰাময় কৰিবলৈ বিত্ত বিভাগে গঠন কৰা আসোঁৱাহ দূৰীকৰণ কমিটিয়ে পুনৰ গ্ৰেড পে ঠিক কৰিবলগীয়া হৈছিল। সপ্তম দৰমহা আয়োগৰ দৰমহা নিৰ্ধাৰণত থকা আসোঁৱাহসমূহ দূৰ নোহোৱাকৈ বহুখিনি থাকি গ'ল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে ন্যায়ালয়ৰ শৰণাপন্ন হ'বলগীয়াও হৈছিল। সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ অষ্টম দৰমহা আয়োগত দূৰ কৰাৰ অন্যতম দাবী হ'ব বুলি কৰ্মচাৰী সমাজে জনাইছে। একে জীৱনশৈলীৰে একেখন বজাৰৰ খাদ্য সামগ্ৰীৰ দামৰ লগত থকা সম্পৰ্কৰে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাস কৰে। তেনে ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৰমহাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। সেয়েহে ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰী শিক্ষকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ অষ্টম দৰমহা আয়োগৰ ওচৰত কেন্দ্ৰৰ সমাহাৰত দৰমহা নিৰ্ধাৰণ কৰাটো প্ৰধান দাবী হ'ব বুলি জানিব পৰা গৈছে। আনহাতে সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা 20টাৰ পৰা গ্ৰেড পে স্তৰ হ্ৰাস কৰাৰ পৰামৰ্শ প্ৰদান কৰিব। মুঠতে অষ্টম দৰমহা আয়োগত যাতে পূৰ্বৰ ভুলখিনি নাথাকে আৰু এই ক্ষেত্ৰত সুভাষ দাসৰ অধ্যক্ষতাত গঠিত অষ্টম দৰমহা আয়োগক পৰামৰ্শ আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে 1/1/2016 ভিত্তিত গঠন কৰা হৈছিল সপ্তম দৰমহা আয়োগ। কিন্তু ৰাজ্য চৰকাৰে সংশোধিত দৰমহা আদায়ৰ বাবে ভিত্তিবৰ্ষ লৈছিল 1/4/2016 পৰাহে। চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত ৰাজ্যিক কৰ্মচাৰীয়ে 3 মাহৰ বৰ্ধিত দৰমহাৰ পৰা বঞ্চিত হোৱাৰ লগতে এই 3 মাহৰ অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে সুবিধাসমূহ লাভ নকৰিলে। গতিকে প্ৰাথমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ বাবে পৃথককৈ বৰ্ধিত গ্ৰেড পে আদায় দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে সেই গ্ৰেড পে ঘূৰাই লৈছিল। এনে বৈষম্য অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত নকৰিবলৈ আয়োগক আৰ্জি দিব বুলি শিক্ষক কৰ্মচাৰী সংগঠনসমূহে জনাইছে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটীৰ ব্যৱস্থা কাৰ্যকৰী কৰা, চিকিৎসাজনিত ছুটী, অনুকম্পা ছুটী আৰু পিতৃ-মাতৃৰ মৃত্যুত বিশেষ ছুটীৰ ব্যৱস্থা, মাষ্টাৰ ৰোল ৱৰ্কছাৰ্ছ টিউটৰসকলৰ চাকৰি নিয়মীয়া কৰা, বেতন সুৰক্ষা সহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, আৰ্থিক সুবিধাসমূহ সকলো কৰ্মচাৰীৰ পদোন্নতি কৰা আদিকে ধৰি বিভিন্ন দাবী অষ্টম দৰমহা আয়োগক জনাবলৈ ৰাজ্যৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীৰ সংগঠনসমূহ প্ৰস্তুত হৈছে।